হুইল চেয়াৰতে জীৱন কটোৱা ল'ৰাজনৰ প্ৰেমত পৰিল নিশিতা বড়োৰ ফেচবুকৰ মেছেঞ্জাৰত চলিল বাৰ্তালাপ আমি দুটা ক'বলৈ গ'লে ফেচবুকত চিনাকিৰ পৰা মানে মেছেজ কৰোঁ তেতিয়া তাই মোক নাজানে মই তাইক নাজানো এনেই হয় আৰু আপোনালোকেতো নিশ্চয় হৈছে মই গম পাওঁ আৰু সেনেকৈ মানে কথা বতৰা পাতি মানে সিজনে সিজনক বুজাবুজি হৈ গ'লো এদিন ল'ৰাজনে সুধিলে মোৰ দৰে হেণ্ডিকেপ এজনৰ লগত তুমি জানো সুখী হ'বা মই ফিজিকেলি এটা হেণ্ডিকেপ তুমি জানো মোৰ লগত আহি সুখী হ'ব পাৰিবা আৰু সুখী ৰাখিব জানো মই পাৰিম মই ক'লো তাইক বড়ো গাভৰু নিশিতাই ক'লে শৰীৰ নহয় মনটোহে আচল তাৰ যে এনেকে কিবা এটা মানে এনেকে বুলি মই একো ভাবা নাই মনটো ভাল হ'লে হ'ল মিলিলে হ'ল ন মই এইটোৱে বিচাৰো আৰু ফেচবুকত চিনাকি হোৱাৰ পাছত এনেদৰেই দুয়ো পাতিলে সংসাৰ সেনেকৈ আৰু কথা বতৰাবোৰ চলি থাকিলে মানে সেনেকৈ বিবাহ হৈ গ'ল তুমি যেনেকুৱা নহওক মই তোমাৰ মনটো ভাল পাইছোঁ বুলি কৈছে তাই তোমাক শৰীৰক নহয় বুলি ক'লে আৰু সেই তেনেকুৱাই কথা এতিয়া যুগ্ম জীৱন চলাবলৈ চিৰঞ্জীৱ হাজং আৰু নিশিতা বড়ো মিলি খুলিলে এখন ৰেষ্টুৰেণ্ট লখিমপুৰৰ চৰাইমৰীয়া বাইপাছৰ কাষত এই দম্পতীৰ ৰেষ্টুৰেণ্টটো আমাৰ বাইপাছ ৰোডত খোলা হৈছে চিৰঞ্জীৱ ফাষ্ট ফুডৰ নামৰ সৈতে ইয়াতে স্পাইৰেল পটেটোৰ পৰা মমলৈকে সকলো বনায় স্বামী স্ত্ৰীয়ে মিলি ইয়াতে আপোনালোকে খাদ্যৰ ভিতৰত স্পাইৰেল পটেটো আৰু ম'ম' তাৰ উপৰি চিকেন পকৰা আৰু চাওমিন সকলো ইয়াতে ফাষ্ট ফুডৰ আইটেম সকলো পোৱা যাব কাম কৰি ভাগৰ লাগিলে বাকী বজাই ভাল পোৱা চিৰঞ্জীৱে পত্নীৰ বাবে সুৰ তোলে বাঁহীত মোৰ পত্নীয়ে ভাল পোৱা এটি বাঁহীৰ সুৰ আপোনালোকক শুনাবলৈ বিচাৰিছোঁ পুত্ৰ আৰু বোৱাৰীৰ সংসাৰখনক সহায় কৰিবলৈ সদায় সাজু হাজঙৰ মাতৃ যিমান পাৰে চব সহায় কৰোঁ বৰ্তমান তেলত পানী চানী ফিল্টাৰ কৰোঁ চাহ পানী বনাই দিওঁ সেইবিলাকে কৰোঁ ছাপোৰ্ট কৰোঁ পূৰা ছাপোৰ্ট কৰোঁ মই নহ'লেতো নহ'ব মই ল'ৰা বোৱাৰীক দুইটাকো বহুত ছাপোৰ্ট কৰোঁ সেনা বাহিনীত ভৰ্তি হৈ দেশ সেৱা কৰিবলৈ বৰ মন আছে চিৰঞ্জীৱৰ মই ডিফেন্সত যাম বুলি মই ভাবিছিলোঁ মানে মন যায় মানে বহুত বেলেগক দেখিলে দাদা আমাৰ ঘৰতে ওচৰতে আছে তো দেখি পেলাই বহুতে মানে মন যায় যে মই যাব পৰাহেঁতেন কিমান ভাল আছিলে কিন্তু বিশেষভাৱে সক্ষম হোৱাৰ বাবেই সেই সপোন পূৰণ নহ'ল চিৰঞ্জীৱৰ সকলোৰে জীৱনত এটা এম থাকে নহয় তো মোৰ এমটো মই যিটো এম কৰিছিলোঁ মানে ভাবিলেও বা কৰিম বুলি ভাবিলেও কৰিব নোৱাৰোঁ তো এইটো জন্মততো এইটো নহ'বই অসম্ভৱ তথাপিও চিৰঞ্জীৱ সুখী কিন্তু ভগৱানে যেনেকৈ পঠাইছে এনেকেই সন্তুষ্ট হ'বলৈ মানে বিচাৰিছোঁ আৰু বৰ বিশেষ আশা কৰিলেতো পোৱা নাযাব তো যেনেকৈ আছোঁ এনেকেই সুখী তেওঁ বাৰে বাৰে ধন্যবাদ দিয়ে ভগৱানক চিৰঞ্জীৱ আৰু তেওঁৰ পত্নীৰ এই জীৱন সংগ্ৰামে অভিভূত কৰিব বহুজন শেষত মই এটা কথাই ক'ম আপোনালোকে মৰম চেনেহ আৰু আশীৰ্বাদ দিয়ক যাতে আগুৱাই যাব পাৰোঁ আপোনালোকে নিজৰ ভাইটি বা নিজৰ ভণ্টি হিচাপে আহি ধুনীয়াকৈ আমাক আগুৱাই যাবলৈ যদি কোনটোবা বেয়া হৈছে বা বেয়া পাইছে বা বেয়া দেখিছে তো সকলো আহি আমাক ক'ব পাৰে যে বস্তুটো এনেকৈ নহয় এনেকৈ কৰা তো আমাক এইবিলাক মানে উৎসাহ দিয়ক সেয়া কামনা কৰিছোঁ লখিমপুৰবাসী ৰাইজ ব্যুৰ ৰিপৰ্ট লখিমপুৰ টুডে